আজি আমি মেথামেটিক্সৰ ৰিজনিংটো ষ্টাৰ্ট কৰিম যে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত যে ৰিজনিং থাকেই ম্যাথছৰ সেইকাৰণে ৰিজনিংটো বহুত ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত জৰুৰী। এতিয়া আমি ষ্টাৰ্ট কৰোঁ যে ৰিজনিংৰ আজি আমি ডাইৰেকশ্যন কৰিম। ডাইৰেকশ্যন যোনটো অসমীয়াত দিশ বুলি কোৱা হয় সেইটো আমি ষ্টাৰ্ট কৰিম আৰু এইটো অসমৰ বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে বা ভাৰতৰ যিকোনো এক্সামৰ কাৰণে চেণ্ট্ৰেলৰ এইটো বহুত জৰুৰী ডাইৰেকশ্যন। এতিয়া ডাইৰেকশ্যন শিকাৰ আগত আমি এটা বস্তু জানিব লাগিব যে ডাইৰেকশ্যনৰ যোনটো মেপ আছে। এতিয়া ডাইৰেকশ্যন ফাৰ্ষ্টত আমি কি কৰিম, ওপৰত সদায় নৰ্থ থাকে, তলত সাউথ থাকে, ৰাইটত ইষ্ট থাকে আৰু লেফটত সদায় ওয়েস্ট থাকে। এতিয়া উত্তৰ ওপৰত থাকে, ৰাইট সাইডত কি থাকে পূব, তলত কি থাকে তল সাইডত থাকে দক্ষিণ আৰু লেফট সাইডত থাকে পশ্চিম। এতিয়া ইয়াক যদি দিও ইটো কোন সাইড হ'ব, এইটো হ'ব নর্থ ইস্ট, এইটো হ'ব নর্থ ইস্ট সাইড আৰু এইটো হ'ব নর্থ ওয়েস্ট সাইড আৰু এইটো এই সাইডটো হ'ব সাউথ ইস্ট সাইড। সেম একেদৰে এইটো হ'ব কি ওয়েস্ট সাউথ সাইড আৰু এইটো হ'ব নর্থ ওয়েস্ট সাইড। এইটো সাউথ ওয়েস্ট, এইটো নর্থ ওয়েস্ট। নর্থ ওয়েস্ট মানে হৈছে যে উত্তৰ আৰু পশ্চিম, এইটো হ'ব দক্ষিণ আৰু পশ্চিম, এইটো হ'ব উত্তৰ পূব, এইটো হ'ব দক্ষিণ পূব। এইটো কয় ডাইৰেকশ্যন। এতিয়া ডাইৰেকশ্যনৰ পিছত ডাইৰেকশ্যনৰ কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ আহে সেইটোৰ বিষয়ে আমি আজি আলোচনা কৰিম যে ডাইৰেকশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। সেইকাৰণে ডাইৰেকশ্যনৰ ওপৰত আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইটো আমি চাই লওঁ। এতিয়া আমি কুৱেশ্যনটো চাওঁ যে ডাইৰেকশ্যনৰ ওপৰত কেনেকৈ কুৱেশ্যন থাকে। এটা কুৱেশ্যন দিয়া আছে যে ফ্ৰম হাউচ ৰিয়া ৱেণ্ট 5 কিলোমিটাৰ টু দ্য নৰ্থ, যে কৈছে ঘৰৰ পৰা ৰিয়াই উত্তৰ ফালে 15 কিলোমিটাৰ গৈছে। ইয়াৰ পিছত কি কৈছে দেন शी টাৰ্ন ৱেষ্ট এণ্ড কভাৰ্ড 10 কিলোমিটাৰ। তাই ফাৰ্ষ্টত কোনফালে উত্তৰ ফালে গৈছে 15 কিলোমিটাৰ, পিছত তাই কি কৰিছে ঘূৰিলে, ঘূৰি কোনফালে গৈছে পশ্চিম ফালে গৈছে, তাই আকৌ 15 কিলোমিটাৰ। আকৌ তাই কি কৰিছে এগেইন शी টাৰ্ন সাউথ, এতিয়া তাই দক্ষিণৰ ফালে কি হৈছে ঘূৰিছে, ঘূৰি কি কৰিছে এণ্ড কাভাৰ্ড 5 কিলোমিটাৰ আৰু দক্ষিণৰ ফালে তাই কিমান গৈছে 5 কিলোমিটাৰ। ফাইনেলি টাৰ্নিং টুৱাৰ্ড দ্য ইষ্ট, ইয়াৰ পিছত কি কৰিছে তাই পূব ফালে গৈছে আৰু পূব ফালে 10 কিলোমিটাৰ গৈছে। তেনেহ'লে কেনেকুৱা ধৰণৰ কুৱেশ্যন থাকে, কুৱেশ্যনটো আকৌ কৈছোঁ যে ৰিয়া ঘৰৰ পৰা 15 কিলোমিটাৰ উত্তৰ ফালে গৈছে, আকৌ ঘূৰিছে, ঘূৰি পশ্চিম ফালে 10 কিলোমিটাৰ গৈছে, আকৌ তাই ঘূৰিছে সাউথৰ ফালে দক্ষিণৰ ফালে ঘূৰি আকৌ তাই 5 কিলোমিটাৰ গৈছে, আকৌ তাই ঘূৰিছে, এনেকুৱা ঘূৰিছে, ঘূৰি পূবৰ ফালে গৈছে 10 কিলোমিটাৰ। এতিয়া কুৱেশ্যন কেনেকৈ থাকে, কুৱেশ্যন থাকে যে তাই লাষ্ট যোনটো সীমা পাইছে সেইটো ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান কিলোমিটাৰ, আমি এতিয়া কৰিলে গম পাম। এতিয়া ফাৰ্ষ্ট আমি ডাইৰেক্ট এটা এটাকে কৰি যাওঁ যে আমি নাজানো ক'ৰ পৰা এটা ষ্টাৰ্ট কৰিছে, আমি এটা ষ্টাৰ্টিং পইণ্ট দি দিওঁ। ইয়াৰ পৰা ষ্টাৰ্টিং পইণ্টৰ পৰা কোনফালে গৈছে ৰিয়া ৱেণ্ট 15 কিলোমিটাৰ, 15 কিলোমিটাৰ গৈছে নৰ্থৰ ফালে। এতিয়া নৰ্থ কোন সাইডত মই আগতে কৈছোঁ নৰ্থ হৈছে ওপৰৰ দিশটো। ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে নৰ্থৰ ফালে গৈছে কিমান 15 কিলোমিটাৰ।
ইয়াৰ পিছত কি আছে দেন शी টাৰ্ন ৱেষ্ট তাই এতিয়া পশ্চিমৰ ফালে কিমান কিলোমিটাৰ গৈছে 10 কিলোমিটাৰ এতিয়া ইয়াত 15 কিলোমিটাৰ যদি ইমান দূৰ হয় তেনেহলে 10 কিলোমিটাৰ ইয়াৰ পৰা তাই পশ্চিম ফালে গৈছে ইয়া ইটুতকৈ অলপ সৰু হ'ব এতিয়া 10 কিলোমিটাৰ 10 কিলোমিটাৰ কোন ফালে গৈছে পশ্চিম ফালে গৈছে পশ্চিম ইটু সাইড ইয়াৰ পিছত কৈছে शी টাৰ্ন সাউথ এতিয়া তাই আকৌ দক্ষিণৰ ফালে গৈছে আৰু দক্ষিণৰ ফালে গৈ দক্ষিণৰ ফালে কিমান গৈছে 5 কিলোমিটাৰ এতিয়া দক্ষিণ কোনটো সাইড তল সাইডটো দক্ষিণ এতিয়া দক্ষিণত কিমান কিলোমিটাৰ 5 কিলোমিটাৰ দক্ষিণত গৈছে 5 কিলোমিটাৰ দক্ষিণটো তাইৰ মুখটো ইফালে ইফালৰ পৰা আকৌ দক্ষিণত গৈছে 5 কিলোমিটাৰ ফাইনালি शी টাৰ্নিংস টুৱাৰ্ড দা ইষ্ট এতিয়া ইষ্টৰ ফালে আকৌ তাই পূব ফালে গৈছে পূব ফালে কিমান গৈছে 10 কিলোমিটাৰ এতিয়া তাই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে আৰু ইয়াত গৈছে কিমান কিলোমিটাৰ 10 কিলোমিটাৰ আৰু তাইৰ মুখটো ইফালে আছে এতিয়া এটো ৰেক্টেঙ্গল হৈ গল এতিয়া কি খুদে এক্সামত যে এটো হৈ গল এতিয়া কোৱেশ্চন কেনেকুৱা ধৰণৰ ফাৰ্স্ট চাও ডাইৰেকশন ফ্ৰম স্টাৰ্টিং এতিয়া স্টাৰ্টৰ পৰা তাই ডাইৰেকশনটো কোন ফালে স্টাৰ্ট কৰ পৰা হৈছে ইয়াৰ পৰা স্টাৰ্টিং পইণ্টৰ পৰা ডাইৰেকশন তাইৰ মুখটো কোন ফালে স্টাৰ্টিং পইণ্টৰ পৰা তাইৰ ইমানলৈকে কোনটো ডাইৰেকশনত আছে এতিয়া এই ওপৰৰ সাইডটো স্টাৰ্টিং ইয়াৰ পৰা যদি ওপৰৰ ফালে ইয়াত যাও তেনেহলে কোনটো ডাইৰেকশন হ'ব কোনটো দিশ হ'ব যে ওপৰৰ সাইডটো কোনটো দিশ সাউথ তেনেহলে ডাইৰেকশন ফ্ৰম স্টাৰ্টিং পইণ্ট কি হ'ব দক্ষিণ ইয়াৰ পৰা ইয়াৰলৈকে কি হ'ব দক্ষিণ তেনেহলে হ'ব ইয়াৰ সাউথ দক্ষিণ ফালে স্টাৰ্টিংৰ পৰা এন্ডিং পইণ্ট তাই কি কোন ফালে দক্ষিণ ফালে পিছৰ কোৱেশ্চনটো ফেজ ডাইৰেকশন এতিয়া তাইৰ মুখটো কোন ফালে আছে ইয়াৰ পৰা তাইৰ মুখটো কত ইয়াৰ পৰা তো তাই গৈছে গৈ ইয়াত আহি গলে আহি তাইৰ মুখটো ইফালে তাইৰ মুখটো কোন ফালে আছে ইফালে কোনটো সাইড ইফালে হৈছে ইষ্ট সাইড তেনেহলে তাইৰ ফেজ ডাইৰেকশন হ'ব ইষ্ট ঠিক আছে তাইৰ মুখটো ইয়াত গৈ তাই ৰখি গৈছে ইয়াত শেষ হৈছে সেই কাৰণে এইটোৰ তাইৰ ফ্ৰন্ট সাইডটো কি হ'ব সেইটো হ'ব তাইৰ সন্মুখৰ সাইড কি হ'ব এইটো সাইড কি ইষ্ট ইয়াৰ পিছত কোৱেশ্চন কি খুদিছে হাউ ফাৰ ফ্ৰম স্টাৰ্টিং পইণ্ট এতিয়া চোৱা কৈছে স্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰ এইখিনিলৈকে যে স্টাৰ্টিং কৰ পৰা ইয়াৰ হৈছে আৰু লাষ্ট তাই কত গৈছে ইয়াত এতিয়া স্টাৰ্টিং পইণ্টৰ পৰা ইয়াৰ দূৰত্ব কিমান যে ইয়াৰ দূৰত্ব আমি কেনেকৈ পাম যে গোটেইখিনি আছে 15 কিলোমিটাৰ এতিয়া 15ৰ পৰা ইয়াত 5 কিলোমিটাৰ মাইনাস হৈছে এইটো আৰু ইয়াত যদি 5 ইয়াতো 5 হ'ব 5 কিলোমিটাৰ তেন্তে 15ৰ পৰা যদি 5 কিলোমিটাৰ বাদ দিও বাকি কিমান আছে এইটোতো গোটেইখিনি আছে 15 কিলোমিটাৰ 5 কিলোমিটাৰ গলে ইয়াৰ স্টাৰ্টিং পৰা তাইৰ এইটো ডাইৰেকশন লৈকে ফেজ লৈকে কিমান কিলোমিটাৰ 10 কিলোমিটাৰ 10 কিলোমিটাৰ তেনেহলে হাউ ফাৰ ফ্ৰম স্টাৰ্টিং পইণ্ট এতিয়া স্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰ 10 কিলোমিটাৰ এতিয়া কি কৈছে চোৱা যে হাউ মাচ शी কভাৰ এতিয়া কিমান দূৰ তাই কভাৰ কৰিছে কিমান দূৰ যে ফাৰ্স্টত গৈছে তাই ইয়াৰ পৰা ইমান লৈকে কিমান কিলোমিটাৰ 15 কিলোমিটাৰ 15ৰ পৰা ইয়াত আহিছে 10 কিলোমিটাৰ 15 আৰু 10 কিমান হৈছে 25 কিলোমিটাৰ আকৌ ইয়াত আহিছে 25 আৰু 5 30 কিলোমিটাৰ 30ৰ পৰা আকৌ তাই ইয়ালৈকে আহিছে 10 কিলোমিটাৰ টোটাল কিমান টোটাল হৈছে 40 কিলোমিটাৰ তাই গোটেইখিনি কভাৰ কৰিছে গোটেইখিনি কিমান হ'ব 40 কিলোমিটাৰস
এতিয়া মই আকৌ কৈছোঁ যে ডাইৰেকশ্যনৰ কুৱেশ্যনবিলাক কেনেকৈ থাকে যে কোনোবা এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰিলে ইফালে গ'লে গৈ 10 কিলোমিটাৰ 15 কিলোমিটাৰ যিমানেই যাওক লাষ্টত আমাক সুধিব কি যে ষ্টাৰ্ট ডাইৰেকশ্যন ফ্ৰম ষ্টাৰ্ট এতিয়া ষ্টাৰ্টৰ পৰা তাই ডাইৰেকশ্যনটো কোনফালে এতিয়া ইয়াত ষ্টাৰ্ট আৰু তাই ইয়াত এণ্ডিং ইয়াৰ পৰা এইটো কোনটো দিশ হ'ব এইটো সাইড তাইৰ এইটো কোনটো সাইড সাউথ সাইড ইয়াৰ পিছত কৈছে যে ডাইৰেকশ্যন ফ্ৰম ফেজ ডাইৰেকশ্যন এতিয়া তাইৰ মুখটো কোনফালে আছে মুখটো ইয়াত আহিতো শেষ হৈছে ইফালে তাই গৈ আছিলে ইফালে তাইৰ মুখটো ইফালে ইফাল কোনটো ইফাল হৈছে ইষ্ট পূব সাইড ইয়াৰ পিছত কৈছে যে হাউ ফাৰ ফ্ৰম ষ্টাৰ্ট এতিয়া তাই কৈছে যে ষ্টাৰ্টৰ পৰা ইমানখিনিলৈকে ডিফাৰেঞ্চ কিমান ইয়াৰ দূৰত্ব কিমান ইয়াৰ দূৰত্ব হৈছে 10 কিলোমিটাৰ কাৰণ 5 কিলোমিটাৰ কমি গৈছে ইফালে আহি তাই আকৌ কমাই দিছে সেই কাৰণে ইয়াৰ দূৰত্ব হ'ব 10 কিলোমিটাৰ এতিয়া গোটেইখিনি কিমান কিলোমিটাৰ গোটেইখিনি হৈছে 15 10 5 10 গোটেইখিনি মিলাই হৈছে 40 কিলোমিটাৰ এতিয়া যদি কয় যে নৰ্থৰ ফালে নিদি যদি কয় ৰাইট সাইডত লেফট সাইডত তেনেহলে কেনেকৈ যাম ধৰি লোৱা ইয়াৰ পৰা কৈছে 15 কিলোমিটাৰ গৈছে কোনোবা ষ্টাৰ্টিং পৰা নৰ্থ সাইডত 10 কিলোমিটাৰ আকৌ কৈছে ৰাইট হলে ইফালে যাম যদি লেফট কয় ইফালে যাম লেফট কলে ইফালে আকৌ যদি কয় ৰাইট ইফালে আকৌ ৰাইট কলে ইফালে আকৌ ৰাইট কলে ইফালে ঠিক আছে যদি লেফট কয় ইফালে আকৌ যদি লেফট কলে হয় ইফালে কয় যদি কয় লেফট তেনেহলে আমি ইয়াৰ ফালে লেফট লম আকৌ যদি লেফট কয় আমি ইফালে আহি যাম এতিয়া ইয়াত আমাৰটো ডাইৰেকশ্যন দি দিছে যদি ডাইৰেকশ্যন নিদি সাইড কয় লেফট সাইড ৰাইট সাইড তেনেহলে এনেকুৱা ডাইৰেকশ্যনত হ'ব আশা কৰো বুজি পাইছা আৰু এইটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন ফৰ দ্য কম্পিটিটিভ এক্সাম